অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী আৰু সেই উপলক্ষে গুৱাহাটী মহানগৰী বিভিন্ন ঠাইত পথৰ দাঁতিত ড্ৰিল মেচিন ব্যৱহাৰ কৰি গছপুলি ৰোপণ কৰাৰ যি ব্যৱস্থা কৰিলে আৰু সেই গছপুলি ৰোপণ কৰা কাৰ্য ছ'চিয়েল মিডিয়াৰ ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে। আমাৰ মাজত আছে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱা ডাঙৰীয়া। আমি তেওঁ পৰিৱেশৰ লগত যিহেতু জড়িত হৈ আছে আৰু তেওঁৰ পৰিৱেশ কৰ্মীসকল আছে, আমি তেওঁৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম আচলতে যি কাৰ্যসূচী তেওঁলোকে ল'লে জাপানৰ প্ৰধানমন্ত্ৰী অহা উপলক্ষে এই সমগ্ৰ বিষয়টো আপোনালোকে কি ক'ব? ড্ৰিল মেচিন ব্যৱহাৰ কৰি গছপুলি ৰোপণ কৰা কাৰ্য। হয়, গছপুলি ৰোপণ কৰা কাৰ্যকটো আমি আদৰণি জনাইছোঁ, কিন্তু বিষয়টো হ'ল যে কেনেভাৱে তেওঁলোকে গছপুলি ৰোপণ কৰিছে। আমি দেখিছোঁ যে পকা ৰাস্তা যিটো ইতিমধ্যে নিৰ্মাণ হৈ গৈছে আজি বহু বছৰ আগত, তাত আকৌ ড্ৰিল মেচিন খান্দি পেলাই গছপুলি ৰুইছে। আৰু আমি বাতৰিবিলাকক দেখা পাইছোঁ যে যিভাৱে তেওঁলোকে ৰুইছে, একচুৱেলি পকাটো যদি খান্দি পেলাই অলপ বহলভাৱে খান্দিব লাগিছিলে, কিন্তু তেখেতলোকে খুব সহজতে গছপুলিটো ৰুইছে। আৰু তেনেভাৱে মই ভাবোঁ গছপুলিটোক কষ্ট দিয়া হৈছে, গছপুলিটো মৰিব খুব সোনকালে আৰু টকাসমূহ এনেই যাব। আৰু দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষলৈ আহিলেই গছপুলি ৰুব লাগে বুলি তাৰ বিষয়টো কি কথা আচলতে? এইটো বৰ আশ্চৰ্যজনক ঘটনা। আৰু দ্বিতীয়তে এনেকৈ ড্ৰিল মেচিন পাতি ৰোপণ কৰাটো এটা আজব ঘটনা। এনেকুৱা ঘটনা খুব বিৰল। এই অসমত চাগে পোনপ্ৰথমবাৰৰ বাবে এনেকৈ ড্ৰিল মেচিন লগাই গছপুলি ৰোপণ কৰিছে। আৰু মই কৈছোঁ যে গছপুলিটো আচলতে মৰিবলৈহে তাক গছপুলিটো তাত ৰোপণ কৰা হৈছে। আমি ধন্যবাদ জনাইছোঁ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি। আচলতে প্ৰতিযোগিতাৰ স্বাৰ্থত যাতে কোনোৱে আচলতে গছপুলি ৰোপণ কৰিব নালাগে, আৰু এয়া জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ উপলক্ষে যি গছপুলি ৰোপণ কৰিলে এয়া সামাজিক মাধ্যমত আচলতে ব্যাপক চৰ্চা কৰিলে আৰু সকলোৱে তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ জনাইছে। ইণ্ডিয়া টুডেৰ পৰা মই অজয় শৰ্মা, তিনিচুকীয়া।